বুজিছ ককাই, আজি নহয় সেই মোৰ লগৰ কেইজনীয়ে মোক বহুতকৈ জোকাই আছিল বুজিছ। তেতিয়া নহয় মইতো জানোৱেই তই যে মই সহ্য কৰিব নোৱাৰোঁ। ময়ো বাপেকে পূৰা গালি গালাজ দি দিলোঁ নহয়। হে, কিয় গালি দিছ তই? তই এটা কথা নাজান নেকি যে ডাঙৰ ডাঙৰ ব্যক্তিসকলে কৈ গৈছে যে নীৰৱতা নামৰ এটি সত্তা আছে, যিটো সত্তা আটাইতকৈ মহান। সেই নাজানো যা কি মহান সত্তা। তয়ে কচোন কিনো নীৰৱতা, কিনো মহান সত্তা হ'লগৈ সেইটো। শুনিব খুজিছো যদি শুন। নীৰৱতা শব্দটিৰ অৰ্থ অতি সাধাৰণ, যিটো হৈছে মৌনতা। মনে মনে থকা বা চুপচাপ থকা এই নীৰৱতা। কিন্তু দৰাচলতে এয়া এক ভুল ধাৰণা বুজিছ। নীৰৱতা বা মৌনতা হৈছে এক অমোঘ অস্ত্ৰ, এটি মহান সত্তা। এই পৃথিৱীৰ লোকাৰণ্যৰ মাজত মাথো এনে কিছুমান ব্যক্তিহে আছে যাৰ ওচৰত এই নীৰৱতা নামৰ মহান সত্তা বিৰাজমান বুজিছ। মৌনতা বাৰু কেনেকৈ এটি মহান সত্তা হ'ব পাৰে? তই চাগে এইটোৱে ভাবি আছ ন? বহুতে এইটো ভাবি হাঁহিব, কিন্তু মৌনতাই যে বহুত নীৰৱ ভাষা কঢ়িয়ায়, এয়া কিন্তু সম্পূৰ্ণ সত্য। যদি কাৰোবাৰ কথাত বৰ ভাল লাগিছে, আপুনি আৰু আপোনাৰ নীৰৱতাই কৈ দিব যে আপোনাৰ মন্তব্য কি। ঠিক আছে, আপোনাৰ যদি অন্যৰ কথাত হাঁহি উঠিছে, আপোনাৰ মৌনতাই কৈ দিব যে আপোনাৰ মনতো হাঁহিৰ খনকনি উঠিছে। সেই নীৰৱতা আৰু বেছি শক্তিশালী হৈ উঠিব যেতিয়া আপুনি দুখত ভাঙি পৰিব বুজিছ। আকৌ খঙত পাগল যেন অনুভৱ কৰিব। হিন্দু শাস্ত্ৰৰ মতে হেনো পৰশুৰাম মুনি স্বয়ং তথা তেওঁৰ শিষ্য কৰ্ণই তেওঁলোকৰ খঙকে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিলে। আমিতো তেনেই সাধাৰণ মনুষ্য। মৌনতা নিজে প্ৰকাশ কৰে যে আপোনাৰ ভাঙি পৰা হৃদয়ৰ বেদনা কিমান। গতিকে আমি স্বয়ংক্ৰিয় মন্তব্য দিব পাৰোঁ যে সঁচাই মৌনতা এক অমোঘ অস্ত্ৰ বুজিছ, এটি মহান সত্তা। ঐ তোক আপুনি বুলি কৈছোঁ মানে নাভাবি যে মই তোক সন্মান দিছোঁ বুজিছ। একচুৱেলি এখন কিতাপত পঢ়িছিলোঁ, সেইটোহে তোক ক'লোঁ বুজিছ। বাই দ্য ৱে, বুজি পালি নে নাই নাজানো, কিন্তু এইখিনি আছিল দেই। এনেকুৱাহে কথা নেকি? ঠিক আছে তেনেহ'লে, ইয়াৰ নেক্সটৰ পৰা আৰু কেতিয়াও মই বেছিকৈ গালি গালাজ নকৰোঁ, কিয়নো এতিয়া ময়ো বুজি পাইছোঁ যে মৌনতাই হৈছে অৰ্থাৎ নীৰৱতাই হৈছে এটি মহান সত্তা, যিটো সত্তা আটাইতাত নাথাকে, কিন্তু মই সেই সত্তাটো আঁকোৱালি ল'বই লাগিব।